তো হাই হেল্ল' নমস্কাৰ গুড মৰ্নিং সকলোকে ভিডিঅ'ত চাব পাৰিছে আপোনালোকে গৈ আছো ঘৰত চেন্নাইৰ পৰা একদম অসমলৈকে তো দেখুৱাই আছো আপোনালোকক তো ওলালো এনেকে আমাৰ এটিআই হোষ্টেলক বাই বাই চাই বাই দি পেলাই তো আহিলো এনেকে ৰাতিপুৱা 5টা মান বজাত ইকাটাংগেল মেট্ৰ' ৰেলৱে ষ্টেচনলৈকে ইফালে লাগি আছে মেট্ৰ' ৰেলৱে ষ্টেচনটো আৰু ইফালে মেট্ৰ'খনো আহি পালে ধুনীয়াকে আৰু এতিয়া মেট্ৰ'ত উঠিম জাষ্ট মেট্ৰ'খন আহি পালে আৰু এতিয়া উঠিম পুৰা এয়াৰপৰ্টলৈকে যাম এইখন মেট্ৰ'ত উঠি পেলাই তো আপোনালোকক দেখুৱাই আছো জাষ্ট মেট্ৰ'ত বহিলো আৰু এতিয়া গৈ আছো পুৰা এয়াৰপৰ্টলৈকে তো গৈ থাকক আপোনালোকে মোৰ লগত মই দেখুৱাই আছো আহি পালো এয়াৰপোৰ্ট মেট্ৰ' আৰু এতিয়া গৈ আছো এয়াৰপোৰ্টলৈকে আৰু চাব পাৰিছে আপোনালোকে সন্মুখত এয়াৰপোৰ্টটো লাগি আছে তো দেখুৱাই আছো আপোনালোকক তো প্ৰথমতে যাব লাগিব মোক এনেকে ডমেষ্টিক টাৰ্মিনেল 1 তো ডমেষ্টিক টাৰ্মিনেল 1 লৈকে যাম এনেকে তো গৈ আছো এনেকে তো চাই থাকিব আপোনালোকে তো আহি পালো এনেকে টাৰ্মিনেল 1 আৰু এতিয়া ভিতৰলৈ সোমাই যাম এনেকে তাত এনেকে চেক হৈ আছে আৰু ইফালে মেট্ৰ' লাগি আছে তো দেখুৱাই আছো আপোনালোকক ইফালে আছে মোৰ ট্ৰলিখন মানে লাগেজ তো সোমালো এনেকে এয়াৰপৰ্টৰ ভিতৰত আৰু ইফালে আকাশা এয়াৰৰ চেক হৈ আছে চাওক আপোনালোকে চাব পাৰিছে আৰু মোৰ ফ্লাইটখন হৈছে ইণ্ডিগো তো ইণ্ডিগোখন এতিয়া বিচাৰিব লাগিব তো তাত আকাশা এয়াৰৰ চেক হৈ আছিল আৰু মোৰটো হৈছে ইণ্ডিগো তো মই এতিয়া ইণ্ডিগো বিচাৰি আছো এইফালে চাগে ইণ্ডিগোখন এতিয়া তো আহি পালো এয়া ইণ্ডিগো আৰু ইফালে মোৰ লাগেজ কেইটা তো এতিয়া চেক কৰিম তো সেইটো সাইডত আকাশা এয়াৰৰ চেক হৈ আছিল ইয়াত অকল ইণ্ডিগো সব চেক কৰা হ'ল লাগেজ দিলো হেণ্ডবেগ চেক কৰিলো আৰু এতিয়া গৈ আছো 7 নম্বৰ গেটলৈকে তো মোৰ বৰ্ডিং বাছত লিখা আছে 7 নম্বৰ তো এয়া চাওক 7 নম্বৰ গেট আহি পালো এতিয়া ইয়াত সোমাম ধুনীয়াকে আহিলো এনেকে 7 নম্বৰ গেটত এতিয়া বহি আছো এতিয়ালৈকে এলাউন্স হোৱা নাই এলাউন্স হলে আমি ভিতৰলৈ এনেকে সোমাই যাম এই যে 7 নম্বৰ গেটটো আপোনালোকে চাব পাৰিছে তো ইফালে পুৰা একদম টেক অফ হৈ আছে লেন্ডিং হৈ আছে অকমান চাই আছো তো তাতে গেট নম্বৰ 7 ৰ পৰা এলাউন্স কৰি দিলে গেট নম্বৰ 5 ত আহিব ক'লে তো এয়া গেট নম্বৰ 5 তো আমি ইয়াত ৰখি আছো এনেকে আৰু দেখুৱাই আছো আপোনালোকক চাই থাকিব ভিডিঅ'টো তো জাষ্ট আমাক এইখন বাছেৰে আনিলে আৰু আমি এতিয়া উঠিম এনেকে চাওক এয়াৰবাছ A320 ইণ্ডিগো আৰু ইফালে আছে আকাশা এয়াৰ ইণ্ডিগো তো এতিয়া আমি উঠিম ধুনীয়াকে দেখুৱাই আছো আপোনালোকক ওৱাও ইফালে আছে চাওক আকাশা এয়াৰ Boeing 737 MAX তো এতিয়া এনেকে উঠি আছো আৰু চাওক ইফালে এয়াৰবাছ A321 ইফালে আছে এয়াৰবাছ A320 ইফালে আছে Boeing 737 ওৱাও ওৱাও জাষ্ট এনেকে বহিলো মোৰ সিটত আহি পেলাই 25C আছিলে মোৰ সিটটো দেখুৱাই আছো আপোনালোকক তো প্ৰথমতে ৰাতিপুৱা 8 বজাত এনেকে চেন্নাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা হায়দৰাবাদ ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টলৈকে আমি এয়াৰবাছ A320 ত আমি টেক অফ কৰিব লৈছো আৰু হায়দৰাবাদ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা নেক্সট ফ্লাইট আছে আমাৰ বাগডগৰা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টলৈকে মানে শিলিগুৰিলৈকে এয়াৰবাছ A321 তাৰ পৰা মানে হায়দৰাবাদৰ পৰা এৰিব 10:35 মান বজাত ধুনীয়াকে আৰু আমাৰ ফ্লাইটখন চেন্নাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা টেক অফ কৰিলে আৰু এনেকে আমি ধুনীয়াকে গৈ আছো এতিয়া জাষ্ট আমাৰ ফ্লাইটখন লেন্ডিং কৰিলে হায়দৰাবাদত আহি পেলাই বহুত ধুনীয়া ওয়েদাৰ চাওক আপোনালোকে ওৱাও কি ধুনীয়া বহুত ভাল লাগিল আৰু ইয়াৰ পৰা আমাৰ নেক্সট ফ্লাইট আছে বাগডগৰালৈকে তো আপোনালোকক দেখুৱাই আছো নমাৰ লগে লগে বাছ এখন আহি গ'ল এখন বাছত আমাক এতিয়া লৈ যাব এতিয়া জাষ্ট এনেকে বাছত বহিলো ধুনীয়াকে আৰু এতিয়া আমাক লৈ যাব ইফালে
তো জাষ্ট এনেকৈ বাছৰ পৰা নামিলোঁ বাছৰ পৰা নামিয়ে ডমেষ্টিক টাৰ্মিনেল বিচাৰি আছোঁ আৰু ভোকো লাগিছে মোৰ অলপমান তো কিবা এটা খাব লাগিব এয়াৰ লঞ্জত তো ইয়াত লেণ্ডিং কৰাৰ পিছত অলপমান পেট পূজা কৰি লওঁ আৰু আহিলোঁ মই এতিয়া ডমেষ্টিক এয়াৰ লঞ্জত কি লাগে নিজে নিজে খাব পাৰি ইয়াৰ পৰা লৈ কেনে তো মই এইবিলাক লৈছোঁ খাবৰ কাৰণে ইডলি চিডলি কিবা কিবি মানে কি লাগে আপোনাক চব লৈ পেলাই খাব পাৰে যি লাগে যিমান খাই থাকক মানে ইয়াত একদম ধুনীয়াকৈ এতিয়া খাই দিম আৰু ৱাও তো ল'ব পাৰিব আপোনালোকে ইয়াৰ পৰা যি লাগে আপোনাক মানে যিমান খাই থাকক এনেকৈ মানুহখিনি পুৰা খাই আছে ময়ো ইফালে লৈছোঁ পুৰা ধুনীয়াকৈ ৱাও তাত খাই দাই ওলালোঁ আৰু এতিয়া আকৌ বাছত বহিলোঁ এতিয়া যাম আমি এয়াৰবাছ 321 এখন ফ্লাইটত উঠিবৰ কাৰণে তো বহিলোঁ পুৰা দৌৰাদৌৰিকৈ আহিলোঁ ফোন কৰিছিলে মোক ক'ত আছা বুলি 2 মিনিট আছে গেট বন্ধ কৰিবৰ কাৰণে তো পুৰা দৌৰি আহিলোঁ 104 গেট নাম্বাৰত তো আপোনালোকক দেখুৱাই আছোঁ এতিয়া তো আমি এনেকৈ বাছত বহাৰ লগে লগে আমাক প্লেইনখনত উঠাবৰ কাৰণে এনেকৈ ধুনীয়াকৈ লৈ গৈ আছে তো আমিও চাইডে চাইডে দেখি পেলাই ধুনীয়াকৈ এনেকৈ গৈ আছোঁ আৰু ইফালে লাগি আছে বয়িং 757 ব্লু ডাৰ্ট এভিয়েশ্যনৰ কাৰ্গো ফ্লাইট হয় এইখন আৰু ইফালে আছে বয়িং 777 এমিৰেটছৰ হয় এইখন ৱাও কি ধুনীয়া ৱাও আৰু ইফালে ফাইনেলি আহি পালোঁ আমাৰ এয়াৰবাছ A321 ফ্লাইটখন তো জাষ্ট এনেকৈ বাছৰ পৰা নামিলোঁ আৰু বাছৰ পৰা নামিয়ে এনেকৈ প্লেইনখনত উঠি আছোঁ চাওক ৱাও জাষ্ট বহিলোঁ এনেকৈ 15F নাম্বাৰ চিট উইণ্ডো চিট হয় ৱাও ধুনীয়া বহুত ধুনীয়া চাওক ৱাও এখনে হৈছে এয়াৰবাছ A321 ৱাও তো এতিয়া আমাৰ প্লেইনখন ৰানৱেত লৈ গৈ আছে লাহে লাহে ধুনীয়াকৈ এনেকৈ টেক অভাৰ বাবে মানে উৰিব আৰু আমাৰ ফ্লাইটখন অলপমান পিছত এইফালে এখন ফ্লাইট উৰি আছে চাওক ৱাও কি ধুনীয়া এইফালে চাওক এই যে চাওক ৱাও কি ধুনীয়াকৈ উৰি গ'ল চাওক আৰু ইফালে লেণ্ডিং হৈ আছে ইণ্ডিগোখন এয়াৰবাছ A320 চাগে এইখন তো আমাৰো প্লেইনখন এনেকৈ স্পীড বঢ়াই দিলে উৰিবৰ কাৰণে আৰু ধুনীয়াকৈ এতিয়া উৰিব আমাৰ প্লেইনখন চাই থাকক আপোনালোকে ৱাও এই যে উৰি গ'ল ৱাও তো এইখনেই আছিল হায়দৰাবাদ ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আৰু এইখন এয়াৰপৰ্টক আমি বাই চাই দি উৰা মাৰিলোঁ ইয়াৰ পৰা আৰু অলপমান পিছতে আমি গৈ পাম শিলিগুৰি বাগডোগৰা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট তো জাষ্ট আমাৰ ফ্লাইটখন লেণ্ডিং হ'ল আৰু আমি এতিয়া নামিম তো দেখুৱাই আছোঁ আপোনালোকক জাষ্ট এনেকৈ বাগডোগৰা এয়াৰপৰ্টৰ পৰা বাহিৰত ওলালোঁ আৰু এতিয়া মোৰ ট্ৰেইন আছে সন্ধিয়া 6টামান বজাত চাগে কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ NGP টু কোকৰাঝাৰ তো আহি গ'লোঁ এনেকৈ NGP ৰেলৱে ষ্টেচন মোৰ ট্ৰেইনখনো আহিব অলপমান পিছতে কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ তো ট্ৰেইনখনো আহি গ'ল ধুনীয়াকৈ বহিলোঁ আৰু এতিয়া গৈ আছোঁ ঘৰত কোকৰাঝাৰলৈকে তো ভিডিঅ'ত যদি কিবা ভুল হয় তেনেহ'লে ক্ষমা কৰিব আজিৰ কাৰণে বাই